फ्रेंड्स हमारे एमसीक्यू सीरीजर आज लेसन टू ऑल मैडम राइट्स द बास ये तो बहुत केटा प्रश्न राखिছো তোমালোকে চাই যাবা চেক কৰিবা আৰু ভাল লাগিলে ভিডিওবিলাক শেয়াৰ কৰি দিবা मैडम राइट्स द बास যেটো अबाउट द স্টোরিৰ পৰা আমি কেইটামান প্ৰশ্ন প্ৰথমতে ৰাখিছো যে হু ইজ দ প্ৰটাগনিষ্ট অফ দ স্টোরি मैडम राइट्स द बास গতিকে কিছুমান জানা প্ৰশ্ন ভুল হ'ব পাৰে প্ৰটাগনিষ্ট মানে হল লিডিং ক্যাৰেক্টাৰটো কোনজন আছিল যে এ ইয়াং গাৰ্ল নেমড ভালি নামৰ এজনী ছোৱালী আছিল এই লেসনটোৰ লিডিং ক্যাৰেক্টাৰ नेक्स्ट प्रश्न আমি আগবাঢ়িছো हाउ ओल्ड इज ভালিৰ বয়স কিমান আছিল কিতাপত আছে 9 years old তুমি মনত ৰাখিবা नेक्स्ट प्रश्नটো যে व्हाट इज ভালি's ফুল নেম ভালিৰ ফুল নেমটো আহিব পাৰে ভালিয়াম্মাই नेक्स्ट प्रश्न কি ৰাখিছো আমি व्हाट ফেসিনেটস ভালি দ্য মোস্ট ভালিক কোনটো বস্তু আটাইতকৈ বেছি ফেসিনেট কৰিছে বা আকৰ্ষিত কৰিছে দ্য বাস এন্ড ইটস প্যাসেঞ্জার্স কিতাপত আছে নহয় যে ইটস টাইম বাসটোৱে কি কৰে নতুন নতুন প্যাসেঞ্জাৰ লৈ হিয়তৰ গাঁৱৰ আগেদি যায় সেইবিলাক দৃশ্য চাই যায় বহুত ভাল লাগে সেইটো আছিল মোস্ট ফ্যাসিনেটিং থিং টেক মাৰ্কৰ আহিব পাৰে মনত ৰাখিবা নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো নেক্সট প্ৰশ্নটো কি আছে যে where does ভালি লিভ ভালিয়ে ক'ত বসবাস কৰিছিল ইন এ স্মল ভিলেজ একদম সহজ কেইটামান প্ৰথমতে ৰাখিছো নেক্সট যিকেইটা প্ৰশ্ন মই ৰাখিছো ভালি's কিউৰিয়ছিটি এণ্ড প্লেনিং এই সম্বন্ধে কি প্ৰশ্ন আহিব পাৰে what was ভালি's deepest desire ভালিৰ আটাইতকৈ ডিপেষ্ট যেটো ডিজায়াৰ এটো কি আছিল টু ট্ৰেভেল বাই বাসেৰে ভ্ৰমণ কৰাটো আছিল তাৰ কাৰণে এটা ডিজায়াৰ নেক্সট প্ৰশ্ন কি আছে যে হাউ ডিড ভালি গেট দা ইনফৰমেশন এবাউট দা বাস জাৰ্নি এক মাৰ্কৰ আহিব পাৰে বা দুই মাৰ্কৰ আহিব পাৰে আৰু যদি আমি অপচন কেইটা চাও ইয়াতে কি আছে বাই ওয়াচিং দা বাস ডেইলি সঁচা কথা বহুত ইনফৰমেশন পাইছিল এনেকৈ বাই লিসনিং টু কনভাৰসেশন অফ প্যাসেঞ্জার্স এটো সঁচা কথা বাই আস্কিং কোৱেশ্চনছ কিছুমান প্ৰশ্ন তাই সুধিছিল some discrete questions এনেকৈ আছে কিতাপত গতিকে অপচন আছে অল অফ দ্য above গতিকে অল অফ দ্য above কারেক্ট आंसर হৈ যাব নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো what was the fare for the bus ride one way একবাৰ যাওতে কিমান ভাড়া লয় 30 পয়সা একদম এক্স্যাক্টলি বিলাক মনত ৰাখিবা কিতাপত আছে খুবই দৰকাৰী নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো how did ভালি save money for her trip ভালিয়ে কেনেকৈ পইচাখিনি সেভ কৰিছিল ইয়াতে কি আছে অপচন by stealing from her mother এটো মিছা কথা by asking her father for money এটো মিছা কথা by saving every little coin she got এটো কারেক্ট কারণ তাইৰ যিমান পইচা হাতত আহিছিল সব পইচা তাই কি কৰিছিল সেভ কৰিছিল এটো হ'ব কারেক্ট आंसर নেক্সট কি আছে যে what did ভালি sacrifice to save money ভালি কি sacrifice কৰিছিল এই পইচাখিনি কালেক্ট কৰিছে কাৰণ তাই এজনী সৰু ছোৱালী গতিকে ভিলেজ ফেয়াৰত তাই মেৰি গ্ৰাউণ্ডত উঠা নাই বেলুন্স কিনা নাই এনেকৈ পইচাখিনি থ্ৰিফলি সেভড তাই বহুত কষ্ট কৰি এই পইচাখিনি সেভ কৰিছিল গতিকে ইয়াতে যেটো কোশ্চেন আছে যে what did ভালি sacrifice to save money ইয়াতে কি অপচন আছে buying toys eating chocolates going to the fair watching movies going to the fair হ'ব কারেক্ট आंसर ফেয়াৰত যাই তাই বহুত বস্তু কিনা নাই গতিকে অপচন চাই তোমালোকে आंसर কৰিবা কিছুমান কোশ্চেনৰ অপচন অলপ ইফাল থাকিব পাৰে যেটো এপ্ৰোপ্ৰিয়েট হয় হেতু তোমালোকে কারেক্ট आंसर দিবা নেক্সট আছে বাস জাৰ্নি সম্বন্ধে how was the bus decorated বাসটো কেনেকুৱা আছিল with fresh paint and seats like velvet বহুত লাক্সারি আছিল বাসটো কিতাপত বৰ্ণনা আছে নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো what did the bus conductor call ভালি কি বুলি মাতিছিল ম্যাডাম বুলি মাতিছিল বহুত কথা কয় কাৰণে আৰু কিছুমান এনেকুৱা এক্ট কৰিছিল ভালিয়ে যাৰ কাৰণে ম্যাডাম বুলি মাতিছিল নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো how did ভালি feel when she first boarded the bus প্ৰথমতে বাছত উঠি তাই কেনেকুৱা ফিল হৈছিল কনফিডেন্ট এন্ড এক্সাইটেড বহুত এক্সাইট হৈছিল কেতিয়াবা সিটত থিয় হৈছিল বাহিৰৰ দৃশ্যবিলাক চাই আছিল ঠিক এইবিলাক প্ৰশ্ন আহিব পাৰে লেসনটোৰ কমপ্লিট ধাৰণা তোমাৰ থাকিব লাগিব লাইন বাই লাইন তুমি মিনিংটো জানিব লাগিব তেতিয়া তুমি আনসাৰ বিলাক পাৰিবা what was special about the bus ride tour স্পেশালিটি কি আছিল যে the conductor was friendly এটো সঁচা কথা ভালি felt like an independent traveler এটো সঁচা কথা the scenery was beautiful এটো সঁচা কথা গতিকে all of the above হ'ব কারেক্ট आंसर নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো কি আছে যে what was ভালি's reaction when she saw a cow running in front of the bus বাসৰ আগে এটা কাউ দেখা পাইছিল যে রানিং কৰি আছে বহুত স্পিড দৌৰি আছিল এটা কাউ তাইৰ কেনেকুৱা ফিলিংস আছিল বা ৰিঅ্যাকশন আছিল ফার্স্ট টাইম she laughed joyfully তাই এই দৃশ্যটো চাই বহুত আনন্দিত হৈছিল এটা এটা লেসনৰ টার্নিং পয়েন্ট যেতিয়া যোৱাৰ সময়ত এনেকুৱা এটা দৃশ্য চাইছিল যে বাসটিয়ে যেতিয়া স্পিডত গৈ আছিল তাৰ আগে আগে এটা গাইগৰুৱে কি কৰিছিল স্পিড দৌৰি আছিল she was full of life আৰু এনার্জেটিক আছিল কিন্তু আহতে দেখা পায় যে some fast moving vehicle কি কৰিছে হিট কৰি মাৰি ৰাস্তাত পেলাই থৈছে গতিকে যোৱাৰ সময়ত যিখিনি ফুটি আছিল আহতে সেই ফুটিখিনি তাই কি হয় শেষ হৈ যায়
এটা নতুন এক্সপিৰিয়েঞ্চ তাই লাভ কৰে। নেক্সট প্ৰশ্নটো আমি কি ৰাখিছোঁ যে হোৱাট হেপেন টু দ্য কাউ ভালি চ আৰ্লিয়াৰ, এইটো মই অলৰেডি ক'লোৱে, ইট ৱাজ হিট বাই দ্য বাছ এণ্ড ডাইট। কিতাপত এনেকুৱা আছে যে চাম ফাষ্ট মুভিং ভেহিকুল, গতিকে অপশ্যন যিটো এপ্ৰপ্ৰিয়েট লাগে সেইটো তোমালোকে কাৰেক্ট এনচাৰ দিবা, যে এটা তীব্ৰবেগী বাহনে কি কৰিছিল, সেই গৰুটোক খুন্দিয়াই মাৰি থৈ গৈছে। নেক্সট প্ৰশ্নটো আমি কি ৰাখিছোঁ, হাউ ডিড ভালি ফিল হুৱেন শ্বি চ দ্য ডেড কাউ, তাইৰ কেনেকুৱা ফিলিং হৈছিল, যে শ্বকড এণ্ড ছেড, তাই একদম ইমিডিয়েটলি ছেড হৈ গৈছিল, আৰু ইভেন শ্বি ডিড নট লুক এট আউটসাইড আফটাৰ দেট ইনচিডেণ্ট। এইবিলাক কথা তোমালোকে মনত ৰাখিবা। এইবিলাক MCQ আলোচনা কৰাৰ লগতে লেচনৰ লগত জড়িত বহুত কথা মই কৈ আছোঁ, গতিকে ভিডিঅ'বিলাক স্কিপ নকৰিবা, খুবেই দৰকাৰী। নেক্সট যিটো আছে যে হোৱাট ডিড দ্য বাছ কণ্ডাক্টৰ অফাৰ ভালি, বাছ কণ্ডাক্টৰজনে ভালিক কি অফাৰ কৰিছিল, এ ক'ল্ড ড্ৰিংক। যেতিয়া টাউনত যাই পাই তেতিয়া কয় যে তুমি নামা, বালিয়ে কয় যে মোৰ এনাফ মানি নাই, মোৰ বাছ ৰাইডটো ইমান ডিজায়াৰ আছিল, কৈছে যে কথা নাই মই কিনি দিম, কিন্তু তথাপি তাই যোৱা নাছিল। নেক্সট প্ৰশ্ন এইটোৰ লগতে দিছোঁ যে ডিড ভালি একচেপ্ট দ্য অফাৰ, এই অফাৰটো যে কৰিছিল তাই একচেপ্ট কৰা নাছিল, তাই এনেকুৱা এক্ট কৰিছিল তাই যেন এটা কি মেচিউৰ্ড উমেন। নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছোঁ, হোৱাই ডিড ভালি ৰিফিউজ দ্য ক'ল্ড ড্ৰিংক, ক'ল্ড ড্ৰিংকটো তাই কিয় ৰিফিউজ কৰিছিল। শ্বি হেড ন' মানি লেফ্ট, তাইৰ কাৰণে মানিও নাছিল। আৰু এইটো যদি অপশ্যন, এনেকুৱা কিছুমান অপশ্যন থাকে যে হাৰ অনলি ডিজায়াৰ ৱাজ টু ৰাইড দ্য বাছ, সেইটো কিন্তু কাৰেক্ট এনচাৰ হ'ব পাৰে, কাৰণ এপ্ৰপ্ৰিয়েট যিটো হয় সেইটো হ'ব। ইয়াতে আছে শ্বি হেড ন' মানি লেফ্ট, তাইৰ কি নাছিল, উপযুক্ত পৰিমাণৰ পইচা নাছিল, আৰু বাকী যিকেইটা অপশ্যন আছে সেইকেইটাও এপ্ৰপ্ৰিয়েট নহয়, গতিকে এইটো এনচাৰ দিছোঁ। কিন্তু যদি অপশ্যনত থাকে যে হাৰ ডিজায়াৰ ৱাজ অনলি টু ৰাইড দ্য বাছ, কিন্তু সেইটো এনচাৰ হ'ব। তোমালোকে অপশ্যন ভালদৰে পঢ়ি বুজি ল'বা, লগতে কুৱেশ্যনটো কিন্তু সম্পূৰ্ণকৈ বুজি পাব লাগিব কি সুধিছে। নেক্সট আমি কেইটামান প্ৰশ্ন ৰাখিছোঁ, চাব পাৰিছা যে হোৱাট ডিড ভালি ডু আফটাৰ ৰিচিং হোম, ঘৰ পহুৱাই তাই কি কৰিছিল, যে শ্বি ৱেণ্ট টু শ্লিপ কুৱাইটলি, তাই মনে মনে চুপচাপ যায়, সকলোকে মানে নজনাকৈ যে গৈছিল সেই কথাটো বুজিবলৈ দিয়া নাই, আৰু চুপচাপ যায় হৈ আছে। নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছোঁ, হোৱাট ৱাজ হাৰ মাদাৰ টকিং এবাউট ৱেন ভালি ৰিচ্ড হোম, ভালিৰ মাকে কি আলোচনা কৰি আছিল তাইৰ আণ্টৰ লগত, যে দ্য থিংছ হেপেনিং আউটচাইড দেয়াৰ ভিলেজ, হঠাৎকৈ এনেকুৱা কিছুমান ঘটনা ঘটি যায় যে আমাৰ আননয়িংলি ঘটি যায়, এনেকৈ লেচনটোত আছে, সেইবিলাক সম্বন্ধে, সেই ইনচিডেণ্টবিলাকৰ সম্বন্ধে, বা কিছুমান বস্তু এনেকুৱা আছে য'ত আমাৰ হাত নাই, এনেকুৱা ঘটনা ঘটি যায়, এইবিলাক কিবা কিবি আলোচনা কৰি আছিল তাইৰ আণ্টৰ লগত, তাইৰ মাকে তাইৰ আণ্টৰ লগত এইবিলাক কথা আলোচনা কৰি আছিল। নেক্সট প্ৰশ্নটো যদি আমি চাওঁ কি আছে যে হাউ ডিড ভালি ফিল আফটাৰ দ্য জাৰ্ণি, জাৰ্ণিটোৰ পিছত কেনেকুৱা ফিল হৈছিল। অপশ্যনটো যদি চাওঁ আমি যে প্ৰাউড এণ্ড হেপী, টায়াৰ্ড বাট এক্সাইটেড, ছেড বিকজ অফ দ্য ডেড কাউ, ইয়াতে কি আছে বোথ বি এণ্ড চি, গতিকে কি আছে টায়াৰ্ড বাট এক্সাইটেড, এইটো সঁচা কথা। এইটো নহ'ব, কাৰণ প্ৰাউড এণ্ড হেপী যোৱাৰ সময়ত আছিল, বাট অহাৰ সময়তে বহুত ছেড আছিল, গতিকে চি চ দ্য ডেড কাউ এণ্ড বিকেম ভেৰি ছেড, গতিকে ইয়াতে কি হ'ব বোথ বি এণ্ড চি হ'ব কাৰেক্ট এনচাৰ। MCQবিলাক বহুত পাজলিং হয়, কিছুমান দেখা যায় সহজ, বাট তোমালোকে অপশ্যনকেইটা পঢ়িলে বহুত পাজলিঙত পৰি যাব, ভালকৈ কিন্তু চাই চিন্তি এনচাৰবিলাক কৰিবা। এতিয়া কি আছে যে হোৱাট ইজ দ্য মেইন থিম মেডাম ৰাইটছ দ্য বাছ, মই একজাক্টলি কিতাপৰ পৰা কিছুমান প্ৰশ্ন ৰাখা নাই, অলপ বাহিৰে বাহিৰে ৰাখিছোঁ, বিয়াত এনেকুৱা আহে যিহেতু। মেইন থিমটো কি মেডাম ৰাইটছ দ্য বাছৰ, যে দ্য ইম্পৰ্টেঞ্চ অফ মানি, দ্য ইন'চেঞ্চ এণ্ড কিউৰিচিটি অফ চাইল্ডহুড, দ্য ডেঞ্জাৰ্ছ অফ ট্ৰেভেলিং এলন, দ্য লাভ ফৰ এনিমেলছ। ইয়াতে এপ্ৰপ্ৰিয়েটটো কোনটো আছে যে চাইল্ডহুডত যিটো ইন'চেঞ্চ থাকে এণ্ড কিউৰিচিটি থাকে কোনো বস্তুৰ প্ৰতি, সেইটো বেছি এপ্ৰপ্ৰিয়েট এনচাৰ বুজাইছে, গতিকে এইটো কাৰেক্ট এনচাৰ হৈ যাব। নেক্সট প্ৰশ্নটো কি আছে যে হোৱাট লেচন ডাজ দ্য ষ্টৰি টিচ, এই লেচনটোৱে কেনেকুৱা ষ্টৰি টিচ কৰে। যদি আমি অপশ্যন চাওঁ, দ্য চিলড্ৰেন শুড অবে দিয়াৰ পেৰেণ্টছ, ট্ৰেভেলিং ইজ অলৱেজ ফান, আৰু এটা কি আছে গ্ৰয়িং আপ ইজ এ মিক্স অফ জয় এণ্ড সৰ, এইটো কিন্তু বহুত ধুনীয়া এটা প্ৰশ্ন, লাইফ ইজ ইজি, এইটো কোনটো হ'ব তেনেহ'লে, যে গ্ৰয়িং আপ ইজ এ মিক্স অফ জয় এণ্ড সৰ, সৰুৰ পৰা যে আমি ডাঙৰ হওঁ তাতে সকলো বস্তু থাকিব, সুখ দুখ জয় সৰ, সকলো বস্তু মিক্স হৈ থাকে, কাৰণ ভালি যেতিয়া যায় তাৰ বহুত এক্সাইটেড লাগে, ভাল লাগে, হেপী থাকে, বহুত এনজয় কৰে, বাট আহোঁতে কমপ্লিট অপজিটটো তাইৰ লগত ঘটে, গতিকে এইটো এটা মিক্স অফ জয় এণ্ড সৰ। নেক্সট প্ৰশ্নত আমাৰ কি আছে যে হোৱাট কাইণ্ড অফ পিপল ডিড ভালি চি ইন দ্য বাছ, কেনেকুৱা ধৰণৰ মানুহ বাছত লগ পাইছিল। অফিচ ৱৰ্কাৰ্ছ, স্কুল চিলড্ৰেন, এল্ডাৰলি উইমেন এণ্ড ভিলেজাৰ্ছ, এইটো কাৰেক্ট এনচাৰ হ'ব। এইকেইটা মানুহ তাই লগ পাইছিল, এল্ডাৰলি উইমেন আছিল, এল্ডাৰলি মেনো আছিল, ভিলেজাৰ্ছ ডেট মিনছ আছিল, এইবিলাক মানুহ লগ পাইছিল। এনেকুৱা প্ৰশ্ন আহে। নেক্সট প্ৰশ্ন আমি কি ৰাখিছোঁ যে হোৱাই ডিড ভালি ষ্টেণ্ড ইন দ্য ড'ৰৱে অফ আৰ হাউচ, এইটো বহুত বঢ়িয়া প্ৰশ্ন। ত' হোৱাটছ দ্য বাছ এণ্ড পিপল ট্ৰেভেলিং, তাই যে দৰ্জাৰ সন্মুখত সদায় থিয় হৈ থাকিছিল,
to watch what was happening outside, and main theme was to watch the bus that was traveling every hour through her village. Next প্রশ্নটা কি রাখিছো যে what did Vali think about traveling alone? It was fun and exciting. কিছুমান সহজ প্ৰশ্ন ৰাখা হৈছে। নেক্সট প্ৰশ্নটো কি আছে যে how did Vali's bus journey begin? কেনেকৈ আৰম্ভ হৈছিল? She confidently entered the bus. তাই কেনেকৈ বাছত প্ৰথমতে পদাৰ্পণ কৰিছিল? She raised her hands commandingly, এনেকৈ আছে কিতাপত, আৰু একদম গ্ৰোন আপ মেডামৰ দৰে তাই বিহেভ কৰিছিল, কনফিডেন্টলি এণ্টাৰ কৰিছিল বাছত। ইভেন দ্য কণ্ডাক্টৰ ৱাজ ট্ৰাইং টু হেল্প বাট शी ৰিফিউজড। নেক্সট প্ৰশ্ন কি আছে যে why didn't Vali talk to other passengers? আদাৰ পেচেঞ্জাৰ্ছৰ লগত কথা কিয় পতা নাই? she wanted to behave like a grown up lady, এনেকুৱা যেহেতু বিহেভ কৰিছে, কাৰো লগত কথা পাতিব খোজা নাই। আৰু কিছুমান চিন চাই তাই বেয়া পাইছে, কিছুমান লেডিয়ে ৱাচিং বেটল নাট, কিছুমানে ইনষ্ট্ৰাকশ্যন দিছে, ডন্ট ষ্টেণ্ড আপন দ্য চিটছ এনেকৈ কৈছে, গতিকে তাই এইবিলাক বেয়া পাইছে আৰু কথা কমকৈ কৈছে। নেক্সট প্ৰশ্ন আমি ৰাখিছোঁ যে হাউ ডিড দ্য পেচেঞ্জাৰ্ছ ৰিয়েক্ট টু Vali's ট্ৰেভেলিং এলন? দে ৱেৰ ভেৰি ছাৰপ্ৰাইজড, সকলোৱে আচৰিত হৈছিল, বাৰে বাৰে সুধিছিল তুমি ক'ত যাবা, একজেক্টলি ক'ত যাবা টাউনত, কিন্তু মানুহেতো গম নাপায় যে তাইৰ ইচ্ছাটো কি। তাই যে জাষ্ট কেৱল বাছত উঠিব লাগে, বাছৰ মানে ৰাইডটো ফিল কৰিব লাগে, সেইটোৱে আছিল তাইৰ লক্ষ্য, গতিকে সকলোৱে ছাৰপ্ৰাইজ হৈ গৈছে। নেক্সট প্ৰশ্ন কি ৰাখিছোঁ যে হোৱাট ডিড দ্য ওল্ড উইমেন চিটিং নেক্সট টু হাৰ ডু? কি কৰি আছিল সেইজনী তিৰোতা যিজনীয়ে ভালিৰ ওচৰত বহিছিল? টক টু মাছ এণ্ড এনয়ড Vali। প্ৰশ্ন হৈছিল ক'ত যাবা, কিয় যাবা, আৰু তামোল খাই আছিল, গতিকে সেইকাৰণে এনয় বুলি কৈছে, বিৰক্তি লাভ কৰিছিল Valiয়ে। নেক্সট প্ৰশ্ন কি আছে যে হোৱাট ডিড Vali ডিছলাইক এবাউট দ্য ওল্ড উইমেন? ওল্ড উইমেনটোক কিয় বেয়া পাইছিল? আগলি ইয়াৰিং পৰি আছিল, স্কিন ৰিংক লৈ গৈছিল, বেটল নাট চিউ কৰি আছিল, গতিকে অলপ দেৱকো তাইৰ বৰ্ণনাটো দিছে। নেক্সট প্ৰশ্ন কি আছে যে হোৱাট ডিড Vali ডু when the conductor offered help? She refused and behaved like an adult। মই আগতেও ক'লো। নেক্সট প্ৰশ্ন কি আছে হোৱাট ছিজন was described in the story? এই ষ্টৰিটোত কেনেকুৱা এটা ছিজনৰ কথা উল্লেখ কৰা হৈছে? তাৰপৰা এইবিলাক প্ৰশ্ন কিন্তু ডাইৰেক্ট একজাক্টলি কিতাপত নাই, কিন্তু লেচনটো পঢ়ি তোমালোকৰ কিমানখিনি ধাৰণা হৈছে বা তোমালোকে কিমান বুজি পাইছা তাৰে পৰা কিন্তু প্ৰশ্নবিলাক যিবিলাক আৰম্ভ হৈছে। গতিকে 35ত কি আছে স্প্ৰিং ছিজনৰ কথা ইয়াতে বুজোৱা হৈছে, মনত ৰাখিবা। নেক্সট আৰু বেছি নাই, কেইটামান প্ৰশ্ন ৰাখিছোঁ যে হোৱাট ৱাজ দ্য মষ্ট এক্সাইটিং পাৰ্ট অফ দ্য জাৰ্নি ফৰ Vali? মষ্ট এক্সাইটিং পাৰ্ট কোনটো আছিল Valiৰ কাৰণে? এই যে গৰুটো দেখিছিল যে বাছৰ আগে আগে দৌৰি আছে, শ্বি ষ্টাৰ্টেড ক্লেপিং হাৰ হেণ্ডছ, ক্লেপিং আৰম্ভ কৰি দিছিল আৰু চিঞৰিছিল, চিং এ ৰানিং কাউ, এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন কি আছে যে হোৱাট ডিড Vali লাৰ্ণ ফ্ৰম দ্য ডেথ অফ দ্য কাউ? কি শিকিছিল? এই যে আহোঁতে যে চালে যে সেই গাইজনী কি আছে ৰাস্তাত মৰি আছে, লাইফ হেজ both joy and sorrow, এই কথাটোৱে বুজায়। আৰু লেচনটোৰ জৰিয়তে সকলোকে ইনফৰমেশ্যন কৰিছে ৰাইটাৰে, যাতে লাইফটো কেৱল এনজয় নকৰা, আৰু তাৰ বিপৰীত অপজিটত যে চৰো আছে সেইখিনি তোমালোকে উপলব্ধি কৰিব লাগিব, ফেচ কৰিব লাগিব। নেক্সট কি আছে যে why did Vali not enjoy the return journey? সেইটোৱে কাৰণ she felt sad about the cow's death। সেই চিনটো চোৱাৰ পিছৰ পৰা তাই আৰু বাহিৰৰ পিনে চোৱাই নাই, and she became very sad। নেক্সট কি আছে যে what changed in Vali's after the bus ride? She became more serious about life। লাইফটো কেনেকুৱা, তাৰমানে এটা মুহূৰ্তত চালে যে বাছটো যিমান স্পীড গৈছে তাতকৈও স্পীড এটা গৰুৱে আগে আগে দৌৰি আছে, ফূৰ্তি কৰি আছে, হাৰ টেইলছ ৱাজ ইন দ্য এয়াৰ এণ্ড ৰেন ভেৰি ফাষ্ট, কিন্তু আহাৰ মুহূৰ্ততে চাই যে মৰি আছে, গতিকে তাইও এনেকুৱা এটা ফিল লৈছিল যে এভৰিবডি শুড লাৰ্ণ এবাউট লাইফ এণ্ড ডেথ, নট অনলি লাইফ বাট অলছ' ডেথ। চ' চিৰিয়াছ হৈ গৈছিল লাইফ লৈ। নেক্সট প্ৰশ্ন কি আছে হোৱাট ডিড Vali's মাদাৰ নট ন? Valiৰ মাদাৰে কি কথাটো গম পোৱা নাই? Vali has gone on a bus journey। Vali যে চুপচাপ নিজৰ গাঁৱৰ পৰা সেই বাছত উঠি নোকোৱাকৈ গৈছে, সেই কথাটো মাকে গমেই পোৱা নাই। নেক্সট আৰু কেইটামান প্ৰশ্ন আছে, তোমালোকে চাই যাবা, বহুতে দৰকাৰী হয়, কোনটো আহে ঠিক নাই। হোৱাট ডাজ দ্য ষ্টৰী মেডাম ৰাইজ দ্য বাছ মেইনলি হাইলাইট? মেইনলি কি হাইলাইট কৰিছে যে চাইল্ডছ ডিজায়াৰ ফৰ ইণ্ডিপেণ্ডেঞ্চ। ল'ৰা ছোৱালী 8, 9, 10 বছৰত যেনেকুৱা মানে ডিজায়াৰ থাকে ইণ্ডিপেণ্ডেঞ্চৰ প্ৰতি বা নিজে ইচ্ছা কৰিব খোজে, সেই কথাটো প্ৰকাশ কৰিছে। আদাৰৱাইজ এজনী ইমান সৰু ছোৱালী বাছত উঠি অকলে যে গৈছে, কেনেকুৱা ডিজায়াৰ থাকিব লাগিব বা ইণ্ডিপেণ্ডেঞ্চটো কিমান মানে প্ৰিফাৰেঞ্চ কৰিছে, সেই কথাটো বুজাইছে। নেক্সট কি যে হাউ ডাজ দ্য অথৰ ডেছক্ৰাইব চাইল্ডহুড? চাইল্ডহুডটো একচুৱেলি ইয়াতে কেৱল খালি অথৰৰ কথাই নহয়, এইটোৱে চিৰসত্য কথাই যে ফুল অফ কিউৰিচিটি এণ্ড এডভেঞ্চাৰ। কিউৰিচিটিটো বহুত থাকে, বহুত প্ৰশ্ন সোধে, বহুত কিবা কিবি নিউ এক্সপিৰিয়েঞ্চ পাব খোজে, গতিকে চাইল্ডহুডৰ এইটো এটা মানে কি কয় বৈশিষ্ট্য। নেক্সট প্ৰশ্ন কি আছে যে হোৱাট লেচন কেন বি লাৰ্ণ ফ্ৰম Vali's জাৰ্নি? Valiৰ সেই জাৰ্নিটোৰ পৰা আমি আচলতে কি কথাটো শিকিলোঁ যে লাইফ ইজ আনপ্ৰেডিক্টেবল। লাইফ সদায় কি আনপ্ৰেডিক্টেবল, যাক প্ৰেডিক্ট কৰিব নোৱাৰি, কেতিয়া কি ঘটে ঠিক নাই। নেক্সট প্ৰশ্ন কি আছে যে
হোৱাট ডাজ দ্য টাইটেল মেডাম ৰাইজ দ্য বাছ ইণ্ডিকেট? মেডাম ৰাইজ দ্য বাছ এই কথাটো কি ইণ্ডিকেট কৰিছে? ভালিছ উইচ টু বি ট্ৰিটেড লাইক এন এডাল্ট। মেডাম শব্দটো এইকাৰণে দিয়া হৈছে যাতে ভালিক কি কৰা হৈছে, ট্ৰিট কৰা হৈছে লাইক এন এডাল্ট, এডাল্ট হিচাপে দেখুওৱা হৈছে। যদিও সৰু কিন্তু তাইৰ কিছুমান বিহেভ এনেকুৱা হৈছে যে as if she was an adult. নেক্সট আমি কিছুমান প্ৰশ্ন মিছলেনাছৰ ৰাখিছোঁ। তাৰ আগতে এটা প্ৰশ্ন আছে, হোৱাট ইজ দ্য টোন অফ দ্য ষ্টৰী? লাইট হাৰ্টেড এণ্ড ৰিয়েলিষ্টিক। এইটো কিন্তু সঁচা কথা, ৰিয়েলিষ্টিক ঘটনাৰ পৰা বহুতখিনি এক্সপিৰিয়েঞ্চ তাতে ভালেই পাইছে, গতিকে দ্য ষ্টৰী ইজ লাইট হাৰ্টেড এণ্ড ৰিয়েলিষ্টিক। আৰু কিছুমান প্ৰশ্ন ইয়াতে দিয়া হৈছে যে হু ইজ দ্য অথৰ, তোমালোকে এইবিলাক চাই ল'বা। ভাল্লি কান্নান, হু ৱাজ ভাল্লি কনফিডেণ্ট এবাউট হাৰ ট্ৰিপ? she had planned everything carefully, সেইকাৰণে বহুত কনফিডেণ্ট আছিল কাৰণ তাই বহুতো কথা ইফালে সিফালে শুনিছিল বা জাৰ্নিৰ বিষয়ে কালেক্ট কৰিছিল। নেক্সট এটা প্ৰশ্ন ৰাখিছোঁ, হাউ ডাজ ভাল্লিছ মাদাৰ ৰিয়েক্ট ভাল্লিজ ৰিটাৰ্ণছ হোম? আগতো দিয়া হৈছে যে she is unaware of what ভাল্লি did, ভাল্লি কি কামটো কৰি আহিল বা ক'ত গৈছিল কি কৰিছিল তাই কিন্তু এইবিলাক কথা গম পোৱা নাছিল, আনএৱেৰ আছিল, কাৰণ তাই এজনী আণ্টৰ লগত, ভাল্লিৰ আণ্টৰ লগত কথা পাতি আছিল, কিবা মেনি থিংছ হেপেন্স উইদাউট আৱাৰ নলেজ এনেকৈ কিবা কৈ আছিল। নেক্সট কি আছে, হোৱাই ডিড ভাল্লি টেল হাৰ মাদাৰ এবাউট দ্য বাৰ্থ জাৰ্নি? কি কৈছে, হোৱাই ডিডণ্ট ভাল্লি টেল হাৰ মাদাৰ এবাউট দ্য বাৰ্থ জাৰ্নি? বাৰ্থ জাৰ্নিৰ বিষয়ে ভাল্লিয়ে মাকক কিয় কোৱা নাই, মানে কিয় ক'ব, যিহেতু তাই সৰু ছোৱালী, চিক্ৰেট ৰাখিব খোজে, নতুন এক্সপিৰিয়েঞ্চ লাভ কৰিব খুজিছে, গতিকে she wanted to keep it a secret. নেক্সট যিটো লাষ্ট কুৱেশ্যন মই ৰাখিছোঁ এমচিকিউ, হোৱাট মেক্স মেডাম ৰাইজ দ্য বাছ ইউনিক? ইট কেপচাৰ্ছ এ চাইল্ডহুড পাৰ্চপেক্টিভ বিউটিফুলি। তাৰ চাইল্ডহুডৰ পাৰ্চপেক্টিভটো বহুত ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে, সেইকাৰণে এটা ইউনিক ষ্টৰী বুলি পৰিগণিত হৈছে। নেক্সট এছাৰশ্যন আছে, এছাৰশ্যন কেইটা মই এটা বুজাই দিম আৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়িবলৈ যত্ন কৰিবা, খুবেই দৰকাৰী। এছাৰশ্যনবিলাক কিন্তু ইয়াৰ পৰাই গম পোৱা যাব তোমালোকে লেচনটো কিমান বুজি পাইছা বা লেচনটো তোমালোকৰ কিমান ভিতৰত মানে ডিপলি তোমালোকে জানা। এছাৰশ্যন 1 মই আলোচনা কৰি দিছোঁ, চাবা। ভাল্লি ৱান্টেড টু ৰাইড দ্য বাছ অল বাই হাৰছেল্ফ। সঁচা কথা, ভাল্লিয়ে নিজে নিজেই সেই বাছ জাৰ্নিটো কৰিব খুজিছিল। ৰিজন দিছে, শ্বি ৱান্টেড টু প্ৰুভ টু হাৰ মাদাৰ দেট শ্বি ৱাজ ইণ্ডিপেণ্ডেণ্ট। তাই যে ইণ্ডিপেণ্ডেণ্ট সেইটো প্ৰুভ কৰিব খুজিছিল। এইটো প্ৰুভ কৰিব খুজিছিল নেকি? তাইৰ জাষ্ট ইচ্ছাটোহে আছিল, গতিকে এইটো কি এনচাৰ হ'ব যে বোথ এ এণ্ড আৰ ট্ৰু বাট আৰ ডাজন্ট এক্সপ্লেইন এ। এই কথাটো কিন্তু এই কথা কি নুবুজায়, জাষ্টিফাই নকৰে। গতিকে এনেকৈ ভালদৰে বুজি মিনিং কৰি তাৰপিছত তোমালোকে যুক্তি তৰ্ক কৰি যিটো এনচাৰ শুদ্ধ লাগে সেইটো তোমালোকে দিবা। নেক্সট কেইটা মই ৰাখি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু এনচাৰো দিয়া আছে, ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। 2, 3 আৰু 4 চোৱা, স্ক্ৰীনশ্বট মাৰা। নেক্সট আৰু ৰাখি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। তো 5, 6, নেক্সট 7, 8, 9 এটা তোমাৰ স্ক্ৰীনশ্বট মাৰা, মই পষ্ট মাৰিছোঁ। নেক্সট আৰু এটা আছে 10 নম্বৰ, গতিকে এটা তোমালোকে চাবা আৰু যদি লাগে ক'বা, কমেণ্ট যোগে মই দিবলৈ চেষ্টা কৰিম। 1 মাৰ্কৰ কিছুমান আছে, সেই আগতে আলোচনা কৰা সেইবিলাকেই এনেকৈও আহিব পাৰে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। এই ভিডিঅ' কেইটাৰ মেইন থিমটো হ'ল মানে আমাৰ MCQ আলোচনা কৰিব লাগে। MCQ কেইটা মই ধুনীয়াকৈ সহায় কৰাই দেখাই দিলোঁ, এইবিলাক 1 মাৰ্কৰ আহিব পাৰে, এইকেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। এটা স্ক্ৰীনশ্বট মাৰি ল'বা। 2 মাৰ্কৰ কেইটামান ৰাখিছোঁ, স্ক্ৰীনশ্বট মাৰি ল'বা, খুবেই দৰকাৰী। 2 মাৰ্কৰ লেচনটো যিহেতু দীঘল, সেই প্ৰথম 3টা স্ক্ৰীনশ্বট মাৰা। নেক্সট এইকেইটা স্ক্ৰীনশ্বট মাৰা, কোনটো আহে ঠিক নাই, মই যিমান দূৰ সম্ভৱ দিবলৈ চেষ্টা কৰিছোঁ আৰু ভাষাবিলাক চিম্পলকৈ দিয়া হৈছে, গতিকে সকলোৱে বুজি পাব বুলি আশা কৰিলোঁ। এইকেইটা চাই লোৱা, এইকেইটা স্ক্ৰীনশ্বট মাৰি লোৱা। কিছুমান ট্ৰু ফলছ আছে, এইকেইটাও স্ক্ৰীনশ্বট মাৰি ল'বা। আজিকালি যিহেতু প্ৰশ্নৰ কোনো ধৰণৰ মানে মাপকাঠি নাই, ক'ৰ পৰা কি আহে ঠিক নাই, এই সকলোকেইটা ৰাখিবলৈ মই যত্ন কৰিছোঁ। এইকেইটা চাই লোৱা, স্ক্ৰীনশ্বট মাৰিবা। ট্ৰু ফলছ, এইটো লেচন আৰু মেণ্টেলৰ পৰা ট্ৰু ফলছ অহাৰ সম্ভাৱনা আছে, এইকেইটা স্ক্ৰীনশ্বট মাৰি লোৱা। এটা স্ক্ৰীনশ্বট মাৰা আৰু পঢ়িবলৈ যত্ন কৰিবা। গতিকে আজিৰ ভিডিঅ'ত ইমানেই। ভাল লাগিলে ভিডিঅ'বিলাক ফ্ৰেণ্ডবিলাকৰ লগত শ্বেয়াৰ কৰিবা। থেংকছ ফৰ ৱাচিং।